এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। দাদাই ক'লে যে গৰু গাড়ী এখনৰ বন্দোবস্ত কৰিলে আমাৰ অসমীয়া যিটো কালচাৰ হয় আৰু এটা পুৰণা সংস্কৃতিটো আকৌ ধৰি ৰখাৰো এটা প্ৰয়াস হ'ব। লগতে সকলো একেলগে যাব পাৰিব, গাড়ীত বহুত যায় এবাৰ বোলে গৰু গাড়ী। ভাল লাগিছে ভাল লাগিছে। মোৰ আৰু এটা লগৰ আজি 2 মাহৰ আগত বিয়া হৈ গৈছিলে, এইখন গাড়ী গৰু গাড়ীতে সিও গৈছিলে মানে। আৰু এই যোৰহাটত মানে এখনেই গৰু গাড়ী আছে এনেকুৱা বিয়াৰ কাৰণে মানে ভাল লাগে আৰু। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। আজি ভাইটিয়ে লগ ধৰাৰ কাৰণে ইয়ালৈও আহিলোঁ, অকণমান আনন্দ কৰিম বুলি। এইটো পুৰণা সংস্কৃতি আমি ৰক্ষা কৰিব খুজিছোঁ। প্ৰথম হৰগৌৰী বিবাহ বুলি যি বিবাহৰ আয়োজন হৈছিল, সেই নিদৰ্শনেৰে আজি আমি ভাইটিক লৈ বৰযাত্ৰী হিচাপে আহিছোঁ। গতিকে আহিছোঁ মই। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। দাদাই ক'লে যে গৰু গাড়ী এখনৰ বন্দোবস্ত কৰিলে আমাৰ অসমীয়া যিটো কালচাৰ হয় আৰু এটা পুৰণা সংস্কৃতিটো আকৌ ধৰি ৰখাৰো এটা প্ৰয়াস হ'ব। লগতে সকলো একেলগে যাব পাৰিব, গাড়ীত বহুত যায় এবাৰ বোলে গৰু গাড়ী। ভাল লাগিছে ভাল লাগিছে। মোৰ আৰু এটা লগৰ আজি 2 মাহৰ আগত বিয়া হৈ গৈছিলে, এইখন গৰু গাড়ীতে সিও গৈছিলে মানে। আৰু এই যোৰহাটত মানে এখনেই গৰু গাড়ী আছে এনেকুৱা বিয়াৰ কাৰণে মানে ভাল লাগে আৰু। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। আজি ভাইটিয়ে লগ ধৰাৰ কাৰণে ইয়ালৈও আহিলোঁ, অকণমান আনন্দ কৰিম বুলি। এইটো পুৰণা সংস্কৃতি আমি ৰক্ষা কৰিব খুজিছোঁ। প্ৰথম হৰগৌৰী বিবাহ বুলি যি বিবাহৰ আয়োজন হৈছিল, সেই নিদৰ্শনেৰে আজি আমি ভাইটিক লৈ বৰযাত্ৰী হিচাপে আহিছোঁ। গতিকে আহিছোঁ মই। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। দাদাই ক'লে যে গৰু গাড়ী এখনৰ বন্দোবস্ত কৰিলে আমাৰ অসমীয়া যিটো কালচাৰ হয় আৰু এটা পুৰণা সংস্কৃতিটো আকৌ ধৰি ৰখাৰো এটা প্ৰয়াস হ'ব। লগতে সকলো একেলগে যাব পাৰিব, গাড়ীত বহুত যায় এবাৰ বোলে গৰু গাড়ী। ভাল লাগিছে ভাল লাগিছে। মোৰ আৰু এটা লগৰ আজি 2 মাহৰ আগত বিয়া হৈ গৈছিলে, এইখন গৰু গাড়ীতে সিও গৈছিলে মানে। আৰু এই যোৰহাটত মানে এখনেই গৰু গাড়ী আছে এনেকুৱা বিয়াৰ কাৰণে মানে ভাল লাগে আৰু। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। আজি ভাইটিয়ে লগ ধৰাৰ কাৰণে ইয়ালৈও আহিলোঁ, অকণমান আনন্দ কৰিম বুলি। এইটো পুৰণা সংস্কৃতি আমি ৰক্ষা কৰিব খুজিছোঁ। প্ৰথম হৰগৌৰী বিবাহ বুলি যি বিবাহৰ আয়োজন হৈছিল, সেই নিদৰ্শনেৰে আজি আমি ভাইটিক লৈ বৰযাত্ৰী হিচাপে আহিছোঁ। গতিকে আহিছোঁ মই।